নমস্কাৰ। আজি অসমৰ ইতিহাসৰ প্ৰথম খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ পুৰণি নাম কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ প্ৰাগজ্যোতিষ, বি ৰংপুৰ, চি কলং চুপাৰ আৰু ডি দিয়া আছে ৰত্নপীঠ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰাগজ্যোতিষ। অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষ আছিল। আহোমসকল কেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ 1281 চনত, বি 1299 চনত, চি 1228 চনত আৰু ডি দিয়া আছে 1256 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1228 চনত। আহোমসকল 1228 চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। কুন্দিল নদীৰ পাৰত কুন্দিল নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বাণৰজা, বি দিয়া আছে ভীষ্মক, চি দিয়া আছে নৰকাসুৰ আৰু ডি দিয়া আছে ঘটকাসুৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভীষ্মক। কুন্দিল নদীৰ পাৰত কুন্দিল নগৰ ভীষ্মকে প্ৰতিষ্ঠা কৰিছিল। বামুণী কোঁৱৰ বুলি তলত উল্লেখ কৰা কোনগৰাকী আহোম ৰজাক জনা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ চুডাংফা, বি চুকাফা, চি চুচেনফা আৰু ডি দিয়া আছে চুহুংমুং। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুডাংফা। বামুণী কোঁৱৰ বুলি চুডাংফাক জনা যায়। চুক্লেংমুং কোনগৰাকী আহোম ৰজাৰ পুত্ৰ আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ চুকাফা, বি চুচেনফা, চি চুহুংমুং আৰু ডি দিয়া আছে চুডাংফা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুহুংমুং। চুক্লেংমুং চুহুংমুঙৰ পুত্ৰ আছিল। শৰাইঘাটৰ যুদ্ধ লাচিত বৰফুকন আৰু কাৰ মাজত সংঘটিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ নৰকাসুৰ, বি ৰামসিংহ, চি বীৰবল আৰু ডি দিয়া আছে চিলাৰায়। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰামসিংহ। শৰাইঘাটৰ যুদ্ধ লাচিত বৰফুকন আৰু ৰামসিংহৰ মাজত সংঘটিত হৈছিল। ভৌম বংশৰ প্ৰতিষ্ঠাপক নৰকাসুৰক কোনে বধ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ অৰ্জুনে, বি দুৰ্যোধনে, চি ভগদত্তই আৰু ডি দিয়া আছে শ্ৰীকৃষ্ণই। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শ্ৰীকৃষ্ণই। ভৌম বংশৰ প্ৰতিষ্ঠাপক নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল। ইটাখুলিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1682 চনত, বি দিয়া আছে 1621 চনত, চি দিয়া আছে 1572 চনত আৰু ডি দিয়া আছে 1556 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1682 চনত। ইটাখুলিৰ যুদ্ধ 1682 চনত সংঘটিত হৈছিল। কোচ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পৰীক্ষিত নাৰায়ণ, বি দিয়া আছে নৰনাৰায়ণ, চি দিয়া আছে বিশ্বসিংহ আৰু ডি দিয়া আছে ৰঘুদেৱ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিশ্বসিংহ। কোচ ৰাজবংশ বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল। এই খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনগৰাকীয়ে পাল বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ব্ৰহ্মপাল, বি দিয়া আছে ৰত্নপাল, চি দিয়া আছে নীতিপাল আৰু ডি দিয়া আছে ধৰ্মপাল। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।